আমাৰ BPF দলৰ যেটো আজি ইলেকশ্যনৰ সভা এই সভাত উপস্থিত হ'বলৈ পাই মই খুব নিজকে খুব গৌৰৱ বুলি ভাবিছোঁ মই মানে ক'ব পাৰে আমি আজি 100% ধনশী সমষ্টি হিচাপে জিকিছোঁ আৰু ইয়াত সমষ্টি হিচাপে যিখিনি বাসিন্দা আছে বড়ো হওক মুছলিম হওক বা বেংগলী বা গাৰো ৰাভা বা ৰাজবংশী বা গোৰ্খা যিমান জাতি আছে সবেই আহিছে আৰু দেখিবলৈ পাইছে যে প্ৰেছ মুছাহাৰী ডাঙৰীয়া গোটেই BTC অঞ্চলত সবতকৈ বেছি ভোট লৈ পেলাই জিকিব নাকি এইটো মই দেখিবলৈ পাইছোঁ মুঠতে খুব ভাল জিকাটো জিকিবই কিন্তু কিমান পজিশ্যনত আহিব 1 নম্বৰত নহলেও 2 নম্বৰ এনেকুৱা পজিশ্যনত আহিব ইউজি প্ৰমাণ কৈছে আপুনি এনে সপোন দেখিছে যোৱাবাৰ আপুনি পিছত কান্দিছিল এবাৰৰ পৰা কান্দিব লাগিব আপুনি ইউজি প্ৰমাণ কৈছে আণ্ডাৰগ্ৰাউণ্ড এটোতো আণ্ডাৰগ্ৰাউণ্ড হে কি ইউজি স্যাৰ এই পূৰ্বপুৰুষ কিয় নামাতে স্যাৰ এইবিলাক কোনবা ইউজি কোনবা চন্দন কোনবা খাম্পা কোনবা প্ৰমোদ বড়োৰ কথা মোক বুদ্ধি লাভ নাই ইহঁতৰ কিবা উত্তৰ দিব লগা বা ৰিপ্লাই দিব লগা মোৰ নাই মুঠতে 22 তাৰিখ ইলেকশ্যন হ'ব ইহঁতে হাৰিছে 100% আৰু চৰকাৰ আমি BPF কৰিছে ইহঁতে আজিৰ দিনত যাতা বকি থাকিব পাৰে যাতা বহি থাকিব পাৰে কিন্তু ইহঁতে যেনেকুৱা পইচা খৰচা কৰিছে সেইটো লাভ নহ'ব মই অপেনলি কৈ আছোঁ যে UPFৰ পইচাটো খাব লাগে সবে খা কিন্তু ভোট দিয়া সময়ত নাঙলত দে এইখিনি কথাটো মই সকলো সমষ্টিত মই কৈ আছোঁ মুঠতে আমি চৰকাৰ বনোৱাটো 100% আৰু আমি আমাৰতো বেছি দিন নাই 3 অক্টোবৰত আমাৰ চৰকাৰ শপত গ্ৰহণ হ'বই খাক আলহী মাতিব লাগে মই কৈ দিছোঁ আপোনালোকৰ ওচৰত চিঠিটো মই গভৰ্ণৰ ডাঙৰীয়াক দিছে চিফ মিনিষ্টাৰ ডাঙৰীয়াক দিছে ইহঁতে আহিব বুলি যোৱাকালি ৰিপ্লাই দিছে গৌৰৱ গগৈ কংগ্ৰেছৰ মানুহ কংগ্ৰেছৰ কথা ক'ব বিজেপিৰ কথা ক'ব UPFৰ কথা ক'ব কিন্তু আসলতে প্ৰেক্টিকেলি এইবাৰ BTC নিৰ্বাচনত সকলো জাতি জনগোষ্ঠীয়ে BPFক সহায় কৰিব আৰু ময়ো সকলোকে সহায় কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ কথা আপচু কিয় লাগে আপচুটো UPFL হে কিয় মাতিব UPFL মানে আপচু মানে UPFL এই জাম্বা এইবোৰ